নমস্কাৰ মই অমৰজ্যোতি চেতিয়াই পুনৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অমৰজ্যোতি মিক্সলৈ আদৰণি জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিব পাৰিম ৱৰ্ল্ডৰ এটা বেষ্ট প্ৰডাক্টৰ বিষয়ে, যিটো প্ৰডাক্টে আপোনাৰ উঁঠজুৰিক সুন্দৰ, উজ্জ্বল আৰু কোমল কৰি ৰখাত সহায় কৰিব। তেনেহ'লে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিজৰ উঁঠজোৰ আমি দেখাত সুন্দৰ, কোমল, উজ্জ্বল আৰু নফটাকৈ ৰাখিবলৈ আমি সকলোৱেই যত্ন কৰোঁ, কিন্তু তাৰ মাজতো আমাৰ উঁঠজোৰ কেতিয়াবা ফাটে, শুকান হৈ যায় বা দেখাত বেয়া লাগে। এনেবিলাক সমস্যা দূৰ কৰিবৰ কাৰণেই আজি মই যিটো প্ৰডাক্টৰ বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছোঁ, এই প্ৰডাক্টটো হৈছে এটমি শ্বপিং মলত উপলব্ধ ৱৰ্ল্ডৰ বেষ্ট কোৱালিটিৰ প্ৰডাক্ট এটমি লিপ ট্ৰিটমেণ্ট। ই এনে এবিধ প্ৰডাক্ট যিটো প্ৰডাক্ট পুৰুষ, মহিলা, সৰু ডাঙৰ সকলোৱেই ব্যৱহাৰ কৰিব পাৰে। ইয়াত 3বিধ অতি পুষ্টিকৰ তেল আৰু আফ্ৰিকা দেশত পোৱা চিৰা গছৰ চিৰা বাটাৰে বনোৱা হৈছে। গতিকে ইয়াত আপোনাৰ ওঠৰ কোনো ক্ষতি নোহোৱাকৈ উঁঠজোৰ সুৰক্ষিত কৰি ৰাখে, উঁঠজোৰ দেখাত উজ্জ্বল হয় আৰু কোমল হয়। এই প্ৰডাক্টটোত পোৱা পুষ্টিকৰ তেল 3বিধ হৈছে ৰ'জ অইল, এভোকেডো অইল আৰু অলিভ অইল। প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰাৰ কাৰণে ই আপোনাৰ ওঠৰ কোনো অপকাৰ নকৰে। প্ৰায়েই আমি দেখিবলৈ পাওঁ, যেতিয়া আমাৰ ঠাণ্ডা আহে তেতিয়া বহুতৰে উঁঠটো শুকান হৈ যায়, আৰু উঁঠটো শুকান হৈ যোৱাৰ ফলত তেওঁলোকৰ উঁঠ ফটা আৰম্ভ কৰে, উঠত তেজ ওলায় বা ইচ্ছা গ'লেও তেওঁলোকে জোৰেৰে মুখ মেলিব নোৱাৰে, হাঁহিব নোৱাৰে, ফলত বহুত কষ্টত তেওঁলোক থাকিব লগা হয় বা লাজত তেওঁলোক পৰিব লগা হয়। আপুনিও যদি তেনেকুৱা সমস্যাত পৰে বা আপোনাৰো তেনেকুৱা সমস্যা হয়, তেনেহ'লে আপুনি এতিয়াৰ পৰাই এটমিৰ এই লিপ ট্ৰিটমেণ্টটো ব্যৱহাৰ কৰক। আৰু লিপ ট্ৰিটমেণ্টটো ব্যৱহাৰ কৰিলে আপোনাৰ এই সমস্যাবিলাক নাইকিয়া হ'ব। আপোনাৰ উঁঠজোৰ কোমল হৈ থাকিব, শুকান হ'বলৈ নিদিব, ফলত আপোনাৰ উঁঠ ফটা যি সমস্যা, এই সমস্যা সম্পূৰ্ণৰূপে নাইকিয়া হ'ব। যেতিয়াই আপুনি আপোনাৰ উঁঠজোৰ শুকান হোৱা যেন অনুভৱ কৰিব বা শুকাই গৈছে যেন আপুনি ভাবিব, তেতিয়াই আপুনি ইয়াক ব্যৱহাৰ কৰক। ই আপোনাৰ উঁঠজোৰ শুকান হোৱাৰ পৰা ৰক্ষা কৰিব, ফলত উঁঠজোৰ ফাটি যোৱাৰ পৰা আপুনি ৰক্ষা পাব। মহিলাসকলে প্ৰায়ে লিপষ্টিক ব্যৱহাৰ কৰে। লিপষ্টিক লগোৱাৰ আগত যদি আপুনি এই প্ৰডাক্টটো ব্যৱহাৰ কৰে আৰু তেতিয়া তাৰ ওপৰত যদি আপুনি লিপষ্টিক লগায়, লিপষ্টিকৰ উজ্জ্বলতা আপোনাৰ দুগুণে বৃদ্ধি পায়। উজ্জ্বল হৈ উঠে আপোনাৰ লিপষ্টিকৰ কালাৰটো আৰু দেখিবলৈও ধুনীয়া লাগে, লগতে উঁঠটোও কোমল হয়। আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে আমাৰ উঁঠজোৰৰ জৰিয়তেও বহু বেক্টেৰিয়া আমাৰ পেটৰ ভিতৰলৈ যায়। কিয়নো আমি যেতিয়া বাহিৰত ঘূৰি ফুৰোঁ, বিভিন্ন কামত আমি বাহিৰত যাব লগা হয়, তেতিয়া বিভিন্ন ধৰণৰ দূষিত বায়ু, বতাহত উৰি ফুৰা বীজাণু আমাৰ মুখত লাগে, আৰু মুখত লগাৰ লগতে আমাৰ ওঠতো সেই বীজাণুবিলাক থাকি যায়। ফলত আমি যেতিয়াই কিবা এটা বস্তু খাওঁ, সেই খাদ্যৰ যোগেদি সেই বীজাণুবিলাক, বেক্টেৰিয়াবিলাক আমাৰ পেটৰ ভিতৰলৈ যায়, ফলত আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। যেতিয়া আমি এই লিপষ্টিকটো আমাৰ ওঠত লগাই থ'ম, তেতিয়া এই বেক্টেৰিয়াসমূহে আমাৰ ওঠত জীয়াই থাকিব নোৱাৰে। এই বেক্টেৰিয়াসমূহ ধ্বংস কৰে, বেক্টেৰিয়াসমূহ মাৰি পেলায়। ফলত আমি খোৱা খাদ্যৰ জৰিয়তে সেই বেক্টেৰিয়াসমূহ আমাৰ পেটৰ ভিতৰলৈ গৈ আমাৰ কোনো ধৰণৰ অপকাৰ কৰিব নোৱাৰে। আপুনি যদি ইয়াক দৈনিক ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ উঁঠজুৰিত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, আৰু আপোনাৰ উঁঠজোৰ সদায় কোমল, উজ্জ্বল আৰু দেখাত সদায় ধুনীয়া হৈ থাকিব। গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে কিমান বেষ্ট কোৱালিটিৰ এটা প্ৰডাক্ট হয়। নিজৰ উঁঠজোৰ সুৰক্ষিত কৰি ৰখাৰ উপৰিও আমি বিভিন্ন বেমাৰ আজাৰৰ পৰাও নিজকে ৰক্ষা কৰিব পাৰিম। তেনেহ'লে আহক সকলোৱে আমি এটমিৰ এই লিপ ট্ৰিটমেণ্ট ব্যৱহাৰ কৰি আমাৰ ওঠৰ সৌন্দৰ্যৰ লগতে নিজৰ স্বাস্থ্যও আমি সুৰক্ষিত কৰি ৰাখোঁ। বন্ধুসকল, আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে বা ভিডিঅ'টোৱে আপোনালোকক কিবা এটা উপকাৰ কৰিব পাৰিছে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ যেতিয়াই মই লৈ আহোঁ, ইয়াৰ ন'টিফিকেশ্যন যাতে প্ৰথমে আপুনিয়ে পায়। লগতে আপুনি কমেণ্ট কৰিব কেনেকুৱা পাইছে মোৰ ভিডিঅ'টো। ধন্যবাদ।